2 এপ্ৰিলত ৰাভা অঞ্চল পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি আপুনি আৰচুৰ কাৰ্যালয়ত আহিছে, কি ক'ব? হয়, নিখিল বড়ো ছাত্ৰ সন্থা আৰু নিখিল ৰাভা ছাত্ৰ সন্থা আমি বন্ধু ছাত্ৰ সংগঠন আৰু জনজাতীয় ছাত্ৰ সংগঠন ভাই ককাইৰ দৰে আমি সুদীৰ্ঘ এপছু আৰু আৰচু গঠনৰ পৰা একেলগে আমি কাম কৰি আহিছোঁ আৰু জাতীয়তাবাদ জাতীয় সত্তাক লৈ পেলাই আমি সদায় মাত মাতি আহিছোঁ। জনজাতি ৰাইজৰ বা আমাৰ লগত বসবাস কৰা আন আন জাতি জনগোষ্ঠীৰ সামাজিক সমস্যা, শৈক্ষিক, অৰ্থনৈতিক আন আন সমস্যাক লৈ পেলাই আমি সদায় কাম কৰি আহিছোঁ যৌথভাৱে। আৰু বিভিন্ন সময়ত আমি আৰচুৰ কাৰ্যালয়লৈ আহিছোঁ আৰু আৰচু এপছুৰ কাৰ্যালয়লৈ গৈছোঁ। তো আমাৰ ভাতৃত্ববোধ সমন্বয় আমি সদায় অটুট কৰি ৰাখিছোঁ। আজি আমি গুৱাহাটীলৈ আহি আছিলোঁ আৰু এই চেকতে আৰচু কাৰ্যালয়ত আমি আহিলোঁ আৰু তেওঁলোকৰ লগত আমাৰ কিছু জাতীয় আৰু অঞ্চলৰ যিখিনি সমস্যা, সেই সমস্যাবিলাকৰ লগত মত বিনিময় কৰিলোঁ। ইয়াত 2 তাৰিখে নিৰ্বাচন হ'বলৈ গৈ আছে আৰু মই গম পাইছোঁ যে আজি ৰাভা হাছং এই নিৰ্বাচনৰ শেষ যি প্ৰচাৰ কাৰ্যসূচী আছিল এইটো সমাপ্ত হৈ গ'ল। আমি বিচাৰোঁ যে ৰাভা হাছঙৰ যি নিৰ্বাচন শান্তিপূৰ্ণ আৰু স্বচ্ছ আৰু নিকাভাৱে যাতে হৈ যায় আৰু প্ৰশাসনৰ তৰফৰ পৰা নিৰ্বাচন আয়োগে যথেষ্ট এইখিনি তেওঁলোকে পদক্ষেপ লৈছে আৰু আমি বিচাৰোঁ যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গণতন্ত্ৰৰ যি অধিকাৰ ভোটাৰ ৰাইজে সাব্যস্ত কৰক, সেইটোৱে আমি আহ্বান জনাইছোঁ আৰু খুব শান্তিপূৰ্ণভাৱে ৰাভা হাছঙৰ এই নিৰ্বাচনটো যাতে হৈ যায় তাকে মই কামনা কৰিছোঁ। আৰু আমাৰ যিখিনি সাংগঠনিক আৰু সামাজিক আৰু অৰ্থনৈতিক আৰু শিক্ষা দিশত এপছু আৰু আৰচুৰ যি যৌথ এটা ইনিচিয়েটিভত যি কাম, সেইটো অনাগত দিনত আমি একেলগে আগবঢ়াই লৈ যাম। সেইখিনি কথা আলোচনা আমি কৰিলোঁ। ধন্যবাদ। এই ছেপ্টেম্বৰত BTR নিৰ্বাচন হ'ব। BTR নিৰ্বাচনৰ কথা কিবা আপুনি ভাবিছে নেকি? নিখিল বড়ো ছাত্ৰ সন্থাত মই এতিয়ালৈকে আছোঁ আৰু যোৱা আমাৰ 57তম অধিৱেশন আছিল দতমা। এই অধিৱেশনত গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছিল আৰু 4দিনীয়া এই কাৰ্যসূচীত আমাৰ শেষ এটা কাৰ্যসূচী ৰৈ গৈছিল। কিছু আমাৰ এই মানে কাৰ্যসূচী খুব মানে অভাৰলেপিং হোৱাৰ বাবে যে আমাৰ বৰ্তমানৰ কাৰ্যকাল সেইটো ভংগ কৰি নতুন কাৰ্যকাল বা নতুন মানে কমিটি, কেন্দ্ৰীয় কমিটি গঠন কৰিবলগীয়া, সেই কামটো এমাহৰ কাৰণে আমি সময় লৈছিলোঁ। বিহুৰ আগে আগে এইটো আমি শেষ কৰিম। তো মোৰতো মই প্ৰতিনিধি সভাত বা মোৰ কৰ্মীসকলক মই জনাইছোঁ যে মোৰ দীঘলীয়া কাৰ্যকাল হ'ল বা দীঘলীয়া সময় মই এপছুত কৰিলোঁ, আপোনালোকে বিদায় দিব লাগে। বিদায় দিয়াৰ পিছত মই ক'ত যাম, কি কৰিম, সামাজিক ৰাজনীতিক ক'ত যাব, সেইটো মই এতিয়ালৈকে থিৰাং কৰা নাই। আৰু আমাৰ শেষ যি প্ৰতিনিধি সভা এইটো হৈ যাওক, তাত আমি আলোচনা কৰিম। আলোচনাৰ পিছত আমি সিদ্ধান্ত ল'ম। UP দলত যোগদান কৰাৰ এটা কথা চৰ্চা হৈছিলে। নাই, তেনেকুৱা একো কথা নাই। মই কোনো দলত যোগদান কৰিম বুলি এতিয়ালৈকে প্ৰকাশ কৰা নাছিলোঁ আৰু সেইটো মিডিয়াত বিভিন্ন প্ৰসংগৰে এইটো ওলাইছিল, কিন্তু মই নিজৰ মুখেৰে মই কোনো দলত যোগদান কৰিম বুলি কোৱা নাই। যিহেতু মই এপছুতে আছোঁ, এপছুত যেতিয়ালৈকে আছোঁ কোনো দলত যোগদান কৰা কথা মোৰ তৰফৰ পৰা মই কেতিয়াও প্ৰকাশ নকৰোঁ আৰু প্ৰকাশ কৰাটো মোৰ নীতি নহয়। এপছুত যেতিয়ালৈকে আছোঁ জাতীয় সত্তা আৰু জাতীয়তাবাদক লৈ পেলাই বড়ো জাতি আৰু আন আন জাতি জনগোষ্ঠীৰ হৈ কাম কৰি যাম আৰু যেতিয়া এপছুৰ পৰা বিদায় ল'ম তাৰ পিছতহে মই নিৰ্ধাৰণ কৰিম, মই থিৰাং কৰিম যে মই ক'ত যাম, কি কৰিম আৰু কেনেকৈ আগবাঢ়ি যাব। ধন্যবাদ।